বৰাক উপত্যকাৰ আটাইতকৈ চৰ্চিত সমষ্টি হৈছে সোণাই সমষ্টি আৰু এই সোণাই সমষ্টিত এইবাৰ কংগ্ৰেছৰ টিকেট লাভ কৰিছে যোৱা বছৰ বিজেপিৰ প্ৰাৰ্থী আমিনুল হক লস্কৰ। অৰ্থাৎ দুবছৰ পূৰ্বে বিজেপিৰ পৰা আমিনুল হক লস্কৰ কংগ্ৰেছলৈ আহিছিল আৰু কংগ্ৰেছলৈ অহাৰ পাছত এই বছৰ শেহতীয়াভাৱে যি প্ৰাৰ্থী ঘোষণা কৰা হৈছে আজিৰ দিনটোত, আৰু এই প্ৰাৰ্থী ঘোষণাত দেখা গৈছে আমিনুল হক লস্কৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নিখিল ভাৰত কংগ্ৰেছে। আৰু সোণাই সমষ্টি আটাইতকৈ চৰ্চিত এইকাৰণে মই কৈছোঁ, ইয়াতে আছে AUDFৰ এক সময়ৰ আচলতে প্ৰথম শাৰীৰ নেতা কৰিমুদ্দিন বৰবৰুৱা সাজু, আৰু সাজুক লৈ যথেষ্ট চৰ্চা চলে আৰু দেখিবলৈ পোৱা গৈছে আমিনুল হক লস্কৰৰ চিৰবৈৰী সাজু, ৰাজনৈতিক আচলতে প্ৰধান শত্ৰু ক'বলৈ গ'লে সাজু। আৰু এই বছৰ যিহেতু কংগ্ৰেছৰ টিকেট লাভ কৰিছে আমিনুল হক লস্কৰে, আৰু প্ৰথম প্ৰতিক্ৰিয়াত তেওঁ মোৰ সৈতে আছে আমিনুল হক লস্কৰ, তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া মই গ্ৰহণ কৰিম। দাদা, মই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যিহেতু আপোনাৰ নাম আহিছে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী হিচাপে। আপুনি প্ৰথম প্ৰতিক্ৰিয়া আপুনি জনাব, আৰু আপোনাৰ এই টিকেট লাভ কৰি ইয়ালৈ কিমান আশাবাদী আপুনি আছিল? আমি যেতিয়া টিকেটৰ কাৰণে আমি এপ্লাই কৰিছোঁ তেতিয়াৰ পৰা আমাৰ আশা আছিলে আমি দলীয় টিকেটটো পাম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ মাননীয় গৌৰৱ গগৈ মহাশয় আমি ধন্যবাদ দিছোঁ, কিয়নো আমি কম দিনৰ ভিতৰত আমাৰ সভাপতি আমাক যে বিশ্বাস লৈছে। আমি আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়াকো আমি ধন্যবাদ দিছোঁ যে আমাক যে ই যাচাইত কৰি যে আমাক যে দলীয় টিকেট দেৱাৰ কাৰণে যিটো সাহায্য কৰিছে, আৰু বিশেষ কৰি আমাৰ সাংসদ ৰকিবুল ইছলাম, সাংসদ প্ৰদ্যুৎ বৰদলৈ, যিমান প্ৰদেশ কংগ্ৰেছৰ যিমান নেতৃত্বত এইটো সবক আমি ধন্যবাদ দিছোঁ, কিয়নো যে আমি 2024 19 মাৰ্চত জইন কৰিছোঁ। আজি 2 বছৰমান হৈছে। 2 বছৰৰ ভিতৰত দলে যিমানখিনি কাম দিছে আমাক, দলৰ যিমান য'ত যি দায়িত্ব দিছে আমি দায়িত্ব পালন কৰিছোঁ। এতিয়া দলে প্ৰদেশ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আমাক কৰিছে, 2টা জিলাৰ দায়িত্ব দিছে। ইয়াৰ আগতে আমি শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ দায়িত্বত আছিলোঁ, যি দায়িত্ব দিছে আমি দায়িত্ব পালন কৰিছোঁ। সব কথা বিচাৰ কৰি প্ৰদেশ কংগ্ৰেছে মোক টিকেট দিছে, মানে বিভিন্ন ছাৰ্ভে ৰিপৰ্টৰ ওপৰত, মানুহৰ সমীক্ষাৰ ওপৰত। তাৰ কাৰণে আমি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিত যে আমাৰ যিনি স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন আছিলে আমাৰ মাননীয় সাংসদ প্ৰিয়ংকা গান্ধীৰ আমি ধন্যবাদ দিছোঁ। গোটেইখিনি স্ক্ৰিনিং কমিটিৰ সদস্যক আমি ধন্যবাদ দিছোঁ, আমি কৃতজ্ঞতা পালন কৰিছোঁ, যিহেতু চবে আমাক ইডিয়েল ফাৰ্ষ্ট লিষ্টত আমাৰ নামটো দিছে। এতিয়া কথাটো হ'ল যিমানখিনি বিশ্বাসত কংগ্ৰেছে আমাক টিকেট দিছে, ইমানখিনি বিশ্বাসক আমি এই মানে সোণাই চিটটো উদ্ধাৰ কৰি বিপুল ভোটত আমি জিতি যাম, এইটো আমাৰ আশা ৰাখিছোঁ। কিয়নো লাষ্ট 5 বছৰ সোণাইত কোনো ডেভেলপমেণ্ট হোৱা নাই। যিজন বিধায়ক আছিলে সোণাই মানুহৰ লগত কোনো সম্পৰ্ক নাছিলে, সোণাই মানুহে খুজিলেও নাপায়, তাক ফোনত নধৰে, এইটো খুব সোণাই মানুহৰ আছে। ইয়াৰ কাৰণে এই খুবৰ বহিঃপ্ৰকাশটো এই নিৰ্বাচনত ওলাব। ইয়াৰ কাৰণে আমাৰ আশা যে আমি বিপুল ভোটত জিতিম, এই কৰিমুদ্দিন বিপুল ভোটত হাৰিব। কি থাকিব ইছ্যু, কি থাকিব এইবাৰ? ইছ্যুটো হ'ল, কথাটো হ'ল যে বিজেপিৰ নেতৃবৃন্দ, বিজেপিৰ যিটো মেনিফেষ্টো 2021 যিটো আছিলে, এই মেনিফেষ্টো মতো কাম কৰা নাই। আপোনাৰ যিটো আশা দিছিলে বৰাকৰ মানুহত, এই আশা পূৰণ কৰা নাই। যে আমি বৰাকত কি হৈছে, বৰাকত অকল খালি প্ৰতিশ্ৰুতি, একো কাম হোৱা নাই। আৰু এইটো এটা খুব আছে। আৰু বিশেষ কৰি আমি বৰাক উপত্যকাৰ 2টা সমষ্টি বিলুপ্ত হৈছে। আমি এতিয়া আগতে 15টা আছিলে, এতিয়া 13টা আছে। বৰাক উপত্যকাত প্ৰায় 10টা জিলা পৰিষদ সমষ্টি বিলুপ্ত হৈছে। এইটো লৈ মানুহৰ খুব আছে। মানুহে যিমানখিনি জনপ্ৰতিনিধি থাকিব ইমানখিনি এৰিয়া ডেভেলপমেণ্ট হয়। গোটেই বৰাক উপত্যকাৰ মানুহৰ এটা খুব আছে যে আমি কিয় ডিপ্ৰাইড হৈছোঁ, এই বিজেপি চৰকাৰে কিয় আমাক ডিপ্ৰাইড কৰে, সদায় ডিপ্ৰাইড কৰে। আজি চাওক বিভিন্ন কমিউনিটি, বিজেপি যে অকল যে মুছলমানক যে ডিপ্ৰাইড কৰিছে এইটো নাই। বিজেপিয়ে যদি আপুনি চায় যে আজি মৈতাই মণিপুৰী কমিউনিটিৰ লক্ষীপুৰ এটা সমষ্টি আছিলে, যিটো সমষ্টিৰ মৈতাই মণিপুৰী কমিউনিটিৰ মানুহ জিতাৰ এটা সম্ভাৱনা আছিলে। এই এছেম্বলি ডিলিমিটেশ্যনত এই মৈতাই মণিপুৰী সমষ্টি চিৰকালৰ কাৰণে এইটো শেষ কৰি দিলে। যেতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী এটা সমষ্টি আছিলে, তাতে আমি এইবাৰ আমি কাৰ্তিক সিনহাক টিকেট দিছোঁ, সেইটো সমষ্টি বিষ্ণুপ্ৰিয়া মণিপুৰী শেষ কৰাৰ কাৰণে এটা চক্ৰান্ত আছিলে। আজি নাথ কমিউনিটি,
যিটো মানে ইণ্ডিজিনিয়াছ কমিউনিটি বৰাক উপত্যকাৰ কাছাৰৰ বিশেষ কৰি নাথ কমিউনিটিৰ মানুহ সদায় বৰকলাৰ পৰা যেতিয়া আহে আজি বৰকলাৰটো নাথ কমিউনিটিৰ মানুহ মানে এই ডিলিমিটেশ্যনৰ উদাৰবন শিলচৰ বৰকলা কাঠিগড়া 4 ভাগে বিভক্ত কৰি এই সমষ্টি নাথৰ কাৰণে একেবাৰে চেষ্টা সবকেইটা পঞ্চায়ত ডিলিমিটেশ্যন এছেম্বলি ডিলিমিটেশ্যন ওপৰলৈ মানুহৰ ক্ষোভ আছে এই ক্ষোভটো হ'ব আমাৰ মূল মুদ্দাত আৰু ডিপ্ৰাইড হৈছোঁ আমি এইটো মূল মুদ্দা ডেভেলপমেণ্টৰ পৰা বঞ্চিত হৈছোঁ এইটো মূল মুদ্দা যিটো প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰে এইটো পালন কৰা নাই এইটো হ'ব মূল মুদ্দা মই আন এটা কথা ক'ব বিচাৰিছোঁ মই প্ৰথম অৱস্থাত উল্লেখ কৰিছিলোঁ যে বহুত চৰ্চিত আছিল সোণাই চৰ্চিত থকা আন এটা কাৰণ আছিল যে সোণাইত এই বছৰ কংগ্ৰেছৰ 13জনকৈ প্ৰাৰ্থী প্ৰত্যাশী আছিল আৰু তাৰ মাজতে আজি ঘোষণা হ'ল আমিনুল হক লস্কৰ অৰ্থাৎ 12জন বঞ্চিত হ'ল এই 12জনৰ মাজত কিমানজন আপোনাৰ লগত আহিব বা কিমানজন অসন্তুষ্ট থাকিব কিবা কথাটো হ'ল যে সোণাই সমষ্টিত 13জন মানুহ উপযুক্ত মানুহ আছে যে বিধায়ক হোৱাৰ মানে উপযুক্ত আছে ইয়াৰ কাৰণেতো সিহঁতে চবে এপ্লাই কৰিছে সদায়তো এজনে পাব 13জন 14জন 15জনে চায় কিন্তু এজনে টিকেট পায় কংগ্ৰেছৰ পৰিবাৰো আমি একেই পৰিবাৰৰ সদস্য এজনে পাব 13জনে নেক্সট ষ্টেট পাব এজন কৰি পাব এইটো চবে এইটো আমাৰ লগত থাকিব এইটো আমি আশা কৰোঁ আৰু এইটো কিয় আমাৰ কংগ্ৰেছৰ এটা শৃংখলাবদ্ধ এটা মানে সংগঠন আমি সদায় যিজনে টিকেট পায় ইজনৰ লগত থাকোঁ পৰম্পৰা এইটো আছে আমাৰ 12জন যিজন আছে সব আমাৰ লগত থাকিব আমি ঐক্যবদ্ধ হৈয়ে এজিপিৰ এগেইনষ্টত ফাইট কৰিম সব আমি ঐক্যবদ্ধ হৈ ফাইট কৰিম আপুনি চাব সবক 13জন একেই ডায়াছত পাব আপুনি একেই ডায়াছত থাকি আমি ফাইট কৰিম আজি যেতিয়া আমি টিকেট চাইছোঁ টিকেট পোৱাৰ পিছত 12জনৰ ঘৰত গৈ আছোঁ আমি এতিয়া 3জনৰ ঘৰত গৈ আহিলোঁ যাই আপোনালোকে আহিছে শুনি আহিছোঁ ঘূৰি 3জনৰ ঘৰত গৈছোঁ সবৰ ঘৰত যাই আমি সিহঁতৰ সাহায্য বিচাৰিম আমি আমাৰ বিভিন্ন মিটিঙত কৈছিলোঁ যদি আমি টিকেট নাপাওঁ বেলেগ কোনোবাই যদি পায় আমাৰ কাৰণে যিমানখিনি আমি কষ্ট কৰিম সিহঁতৰ কাৰণে ইমানখিনি কষ্ট কৰিম আৰু আমি যদি টিকেট পাওঁ সিহঁতৰ সাহায্য চাম এতিয়া সাহায্যত সবৰ ঘৰে ঘৰে গৈ আছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমলৰ বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ এই বছৰ তেওঁ কংগ্ৰেছৰ হৈ সোণাই সমষ্টিত অৱতীৰ্ণ হ'ব আৰু সোণাই সমষ্টিত তেওঁৰ জয় লৈ যথেষ্ট আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ